আমাৰ চলিত বিধানসভাত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰশ্নত আৰু মন্ত্ৰী অতুল বৰাৰ উত্তৰত এটা অতি ৰহস্যজনক তথ্য উদ্ঘাটন হৈছে যে আমাৰ গোলাঘাট জিলাৰ একমাত্ৰ কৃষি বীজ পাম আমাৰ ফলঙনি বীজ পামৰ প্ৰায় 10 হেক্টৰ ভূমি অৰ্থাৎ 72 বিঘা ভূমি স্থানীয় ৰাইজক অৱগত নকৰাকৈ গোপনে মন্ত্ৰী অতুল বৰাই পতঞ্জলিৰ দৰে বহিৰাগত কোম্পানীক ৰামদেৱক সম্পূৰ্ণৰূপে 75 বিঘা মাটি ইতিমধ্যে হস্তান্তৰ কৰিছে। এই তথ্য বিধানসভাত উন্মোচিত হৈছে। যি সময়ত আজিৰ দিনটোত আমাৰ ফলঙনি বীজ পামখন সম্পূৰ্ণৰূপে পৰিত্যক্ত অৱস্থাত আছে আজিৰ দিনটোলৈকে, সেই পৰিত্যক্ত অৱস্থাত থকা গোলাঘাটৰে আমাৰ অসমৰ কৃষিমন্ত্ৰীগৰাকীয়ে কিদৰে আমাৰ বীজ পামখন পুনৰুজ্জীৱিত কৰিব পাৰি, 400 বিঘা ভূমিৰে আবৃত্ত এই বৃহৎ আমাৰ ফলঙনি বীজ পামখন উজ্জীৱিত কৰি কিদৰে আমাৰ দাঁতিকাষৰীয়া যুৱক যুৱতীসকলক খেতিৰ বাবে উৎসাহিত কৰিব পাৰি, এইখিনি দায়িত্ব পালন কৰিব লাগিছিল কৃষিমন্ত্ৰীগৰাকীয়ে, অতুল বৰা ডাঙৰীয়াই। কিন্তু তাৰ পৰিৱৰ্তে ৰামদেৱৰ দৰে বহিৰাগত বনৰীয়াক তেল মাৰিবৰ কাৰণে, কমিশ্যন খাবৰ কাৰণে তেওঁক 75 বিঘা মাটি আমাৰ খেতিয়কৰ মাটি গতাই দিয়াৰ আমি বিৰোধিতা কৰিছোঁ আৰু এই সিদ্ধান্ত আমি কৃষক মুক্তি সংগ্ৰাম সমিতি তথা আমাৰ স্থানীয় ৰাইজে কেতিয়াও আমি মানি নলওঁ, এইটো স্পষ্ট। দ্বিতীয় কথাটো হৈছে তেওঁলোকে মাটিখিনি দিছে আটাইতকৈ এটা ভয়ংকৰ বিষয়ৰ কাৰণে, পাম অইলৰ খেতিৰ কাৰণে। পাম অইলৰ যি সময়ত পাম অইলৰ খেতি আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকা, ইণ্ডোনেছিয়া আজি সম্পূৰ্ণৰূপে চৰকাৰৰ পৃষ্ঠপোষকতাত নিষিদ্ধ কৰা হৈছে, কাৰণ এই খেতিয়ে আমাৰ জলবায়ু, জৈৱ বৈচিত্ৰ্য, আমাৰ পৰিৱেশ তন্ত্ৰৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনে। আন নালাগে য'ত পাম অইলৰ খেতি হয়, আপোনালোকে আমাৰ মিজোৰাম, মণিপুৰলৈ যাওক, এতিয়া তাত পাম অইলৰ খেতিবিলাক সম্পূৰ্ণ উঠাই দিয়া হৈছে চৰকাৰৰ পৃষ্ঠপোষকতাত, কাৰণ এই খেতিৰ পিছত আন দাঁতিকাষৰীয়া অঞ্চল অন্য খেতি হোৱাৰ কোনো অন্য খেতি আৰু নোহোৱা হৈ পৰে, কাৰণ এজোপা পৰিণত তৈল খেজুৰৰ গছে দৈনিক 300 লিটাৰ পৰ্যন্ত ভূগৰ্ভস্থৰ পৰা পানী শোষণ কৰে। গতিকে এই ভয়াৱহ তৈল খেতি মানে এই পাম খেতি আমি কোনোপধ্যে আমাৰ অঞ্চলত হ'বলৈ নিদিওঁ, কাৰণ আমাৰ ফলঙনি অঞ্চলত, আমাৰ বৃহত্তৰ মৰঙী অঞ্চলত আমাৰ বহু ক্ষুদ্ৰ চাহ খেতিয়ক আছে, আমাৰ চাহ খেতিৰ ওপৰত আমি নিৰ্ভৰশীল, আমাৰ বহু ধান খেতি কৰে, আমাৰ ধান খেতিৰ ওপৰত আমি নিৰ্ভৰশীল, বাম খেতিৰ ওপৰত নিৰ্ভৰশীল। গতিকে কাইলৈ আমাৰ অঞ্চলত পাম অইলৰ খেতি হোৱাৰ লগে লগে আমাৰ ইয়াত চাহ খেতি নোহোৱা হৈ পৰিব, আমাৰ ধান খেতি নোহোৱা হৈ পৰিব। গতিকে এনেধৰণৰ আমি কেতিয়াও হ'বলৈ নিদিওঁ। আমাৰ এতিয়া বৰষুণৰ অভাৱত আমাৰ সময়মতে আমি পৰম্পৰাগত খেতিবিলাক আমি কৃষকে খেতিবিলাক কৰিব পৰা নাই, তাৰ ব্যৱস্থা আমাৰ কৃষিমন্ত্ৰীগৰাকীয়ে আমাক কৰি দিয়া নাই। গৃহ জিলা হৈও আমাৰ 60 মানুহ সংঘাতৰ কাৰণে আমি ফলঙনি আমাৰ কৃষক কিমান মানুহে আমাৰ খেতি কৰিব পৰা নাই, আমাৰ মৰঙী অঞ্চলত বহু মানুহে আমাৰ খেতি কৰিব পৰা নাই। এইখিনি কথা আমি মন্ত্ৰী অতুল বৰাক অনুনয় বিনম্ৰ কৰিলে তেওঁ এইখিনি কথা নুশুনে, কেৱল বণিক গোষ্ঠীক তেল মৰাৰ স্বাৰ্থত তেওঁ এইদৰে আমাৰ খেতিয়কৰ মাটি, ফলঙনি বীজ পামৰ মাটি প্ৰায় 75 বিঘাৰ মাটি ৰামদেৱক তেওঁলোকে গতাই দিছে। এই কথা আমি কেতিয়াও মানি নলওঁ। আমাৰ অতি এটা স্পষ্ট কথা ইতিমধ্যে আমাৰ ৰাজহুৱা আলোচনা হৈছে, আমি শীঘ্ৰেই ৰাজহুৱা আলোচনাৰ জৰিয়তে আমাৰ মৰঙী অঞ্চলৰ গোলাঘাট জিলাৰ প্ৰায় দল সংগঠিত কৰি, স্থানীয় ৰাইজক সংগঠিত কৰি আমি প্ৰতিবাদমুখৰ হ'ম। আৰু মৃণাল শইকীয়াৰ ডাঙৰীয়াক আমি তথ্য উদ্ঘাটন কৰি দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ, কিন্তু তেওঁক আমি এটা কথা অতি স্পষ্ট কৰি দিব বিচাৰিছোঁ, বিধায়ক ডাঙৰীয়া, আপুনি কেৱল তথ্য উদ্ঘাটন কৰি মৌন হৈ থাকিলে নহ'ব। আপুনি যদি মৌন হৈ থাকি পাম অইলৰ খেতিক সমৰ্থন কৰে, অতুল বৰাৰ এই যে বহিৰাগতক মাটি দিয়াৰ পক্ষপাতিত্ব কৰে, তেন্তে আপোনাৰ বিৰুদ্ধে ৰাইজ প্ৰতিবাদমুখৰ হ'ব। গতিকে আপোনাক, যিহেতু বিধানসভা চলি আছে, আজি কাইলৈলৈকে আছে বিধানসভাত, পাম অইলৰ খেতি সম্পূৰ্ণৰূপে মৰঙী অঞ্চলত, ফলঙনি অঞ্চলত, গোলাঘাট জিলাত নিষিদ্ধ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ, আৰু তাৰ উদ্যোগ ল'বৰ কাৰণে আমি বিধায়ক মৃণাল শইকীয়াক আমি দাবী জনাইছোঁ, আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।